ৰেচিপি এটা লৈ আহিছোঁ। কেঁচা মটৰ বইল কৰি লৈছোঁ। এইদৰে বইল কৰি লোৱাৰ পিছত এইখিনি মটৰ ইমান ধুনীয়াকৈ সিজিছে চাওক। এতিয়া মই মিক্সি গ্ৰাইণ্ডাৰত এই ধনিয়া পাত আৰু পালেং এটা জলকীয়া দি এইখিনি গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত মই গ্ৰাইণ্ড কৰি হৈ যোৱাৰ পিছত এইখিনি পেষ্ট মই কেৰাহীত তেল অকণমান দিছোঁ। তাৰপিছতে পিঁয়াজখিনি ভাজি লৈছোঁ। দুটা পিঁয়াজ জোখমতে কাটি লৈছিলোঁ। সেই পিঁয়াজখিনি ৰঙচুৱা হোৱাত এটা বাচনত তুলি থৈছোঁ। তাৰপিছতে মই এই তেলখিনি ৰৈ যোৱা তেলখিনিত এইখিনি গ্ৰাইণ্ডাৰত দি দিছোঁ। তাৰপিছত ৰৈ যোৱা তেলখিনি এইপিনে পিঁয়াজো ভাজি আছোঁ। এই পিঁয়াজখিনি তুলি থৈছোঁ আৰু ৰৈ যোৱা তেলখিনিতে মই সৰু সৰুকৈ আদা আৰু নহৰু কাটি থৈছিলোঁ সৰু সৰুকৈ, সেইখিনি ভাজি লৈছোঁ। এনেকৈ ভাজি লৈ মই ইয়াতে সেই গ্ৰাইণ্ডাৰত দিয়া পেষ্টখিনি ইয়াতে মিক্স কৰি দিম। ইয়াতে ঢালি দিছোঁ। তাৰপিছত এইখিনি এইদৰে অলপ সময় ভাজি 1 মিনিটমান ভাজি ইয়াতে মই ভাজি থোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনিও ভালদৰে ভাজি ল'ম। তাৰপিছত ইয়াত হালধি, ৰেড চিলি পাউডাৰ, নিমখ জোখমতে দি লৈছোঁ। ইয়াৰ ৰেড চিলি পাউডাৰখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এইদৰে মিক্স কৰি লোৱাৰ পিছত মই বইল কৰি থোৱা এই মটৰখিনি ইয়াত দৈখিনি দিম 3 চামুচ। এইদৰে ডাঙৰ ডাঙৰকৈ চামুচত দৈ দিছোঁ। ভালদৰে এনেকৈ মিক্স কৰি ল'ম। তাৰপিছত বইল কৰা মটৰখিনি ইয়াতে দি দিছোঁ। এইখিনি 2-3 মিনিটমান এইদৰে সিজিবলৈ দিম। ঢাকোনখন দি দিছোঁ। তাৰপিছত এয়া সিজিলে ইয়াতে মই এই পিঁয়াজৰ নলাখিনি সৰু সৰুকৈ কাটি পিনে ইয়াতে দি দিছোঁ। এইখিনিও ভালদৰে লৰাই ল'ম। লৰাৰ পিছত মই খোৱাৰ আগে আগে কচুৰি মেথি অলপ এইদৰে ছটিয়াই দিছোঁ। মোৰ ৰেডি হৈ গ'ল পালেং পাতৰ ৰেচিপিটো। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।